হাই আজি টাৱাঙত আমাৰ দ্বিতীয় দিন আমি আহি আছো বহুত মেঘৰ ওপৰ 15,000 ফুট ওপৰত আহি আছো এই ৰাস্তাবোৰ চাওকচোন কেনেকুৱা লাগিছে আমি তাত গৈ পেলাই আৰু ভিডিঅ' কৰিম বাট জাষ্ট ষ্টাৰ্টিংটো মই কৰিলোঁ কেনেকুৱা লাগিছে জেগাটুকুৰা যিসকলে টাৱাং আহি থাকে একচুৱেলি তেওঁলোকৰ কাৰণে নহয় যিসকল অহা নাই যিসকলে কেতিয়াবা আহিম বুলি ভাবে মই তেওঁলোকৰ কাৰণেহে কৰিছোঁ দে অলপ ইজি কৰি দিবৰ কাৰণে কিন্তু আহিব লাগে এইবোৰ জেগালৈ নাহিলে ক'ত আহিব আমি তাত গৰমত মৰি গৈছোঁ ঘামচি হৈছে ইয়াত জেকেট পিন্ধি আছোঁ ৰাতি হিটাৰ জ্বলাই পেলাই হৈছোঁ কি চাওক আমি মেঘৰ ওপৰত আছোঁ ইয়াত একদম ফৰকাল একো নাই মেঘ তলত আছে এই তলখন যে বগা দেখিছে গোটেইবোৰ মেঘ কি ক্লাছ লাগিছে চোৱা ওপৰলৈ চোৱা এই আহি আহি আমি যিটো লেক পাইছোঁ মানে চাবলৈ আহিছিলোঁ লেক পাইছোঁ ইয়াতে কয়লা চিনেমাখনত মাধুৰীয়ে ডেন্স এটা দিছিলে সেইকাৰণে ইয়াৰ এটা পইণ্ট দিছে মাধুৰী পইণ্ট ইফালে অলপ জলপ্ৰপাত আছে এইটো লেকটো চব কিমান ধুনীয়া লাগিছে না এবাৰ বঢ়িয়া লাগিছে দেই এইটো লেকটো বলক আমি আগত গৈ পেলাই আৰু লৈ আছো পাহাৰত আছো মানে একেবাৰে স্বৰ্গলৈ অহাৰ নিচিনা লাগিছে সঁচাই কৈছো ইমান ধুনীয়া ঠাই মই লাইফত দেখিয়ে পোৱা নাই আৰু পাইন গছবোৰ দেখিছে নাই কি ধুনীয়া লাগিছে আহিব দেই আপোনালোক যিসকল অহা নাই টাৱাং বৰ সহজ আহিবলৈ একোৱেই প্ৰব্লেম নাই আহিব আপোনালোক ৰাস্তা ঘাটবোৰ বিৰাট ভাল ইয়াত 3 দিনমানৰ প্ৰগ্ৰেম কৰি আহিব ইয়াত থাকিব যিমান আমাৰ ভিতৰত আৱৰ্জনা আছে চব ওলাই যাব মানে আমি ইমান বেয়া উশাহ নিশাহত বতাহ লওঁ ইয়াত ফ্ৰেছ বতাহ পাব 2 দিনমান ইয়াত কটাই যাব পৰিয়ালৰ সৈতে এইটো আহিলে ৱেলকাম টু সংগাস্তাৰ ইয়াত এইখিনি ইয়াত ডিটেইলছত দি থৈছে আপোনালোকে চাব পাৰে গোটেইটো আৰ্মি কাভাৰ্ড এৰিয়া মানে এতিয়া গোটেই ৰাস্তাটো আহিলোঁ আৰ্মি মানে গোটেই আৰ্মি বেছ মানে এতিয়া এনেকুৱা লাগিছে এইফালৰ পৰা 62 যেনেকৈ চীনা আৰ্মি গৈ অসমৰ বালিপাৰা পাইছিলে এতিয়া ইম্পচিবল আৰু এতিয়া ইমান সিহঁতি ইণ্ডিয়ান আৰ্মি এডভান্স হ'ল এতিয়া কোনো পধ্যে মানে নিব নোৱাৰে মানে এতিয়া বহুত ধুনীয়া কৰিলে আৰু ওপৰত হেৰি হ'ল কিন্তু ইয়াৰ পৰ্বত যিখন বাপৰে বাপ এইবোৰ হিমালয় ঠাল ঠেঙুলি এইখনতে কয়লাৰ শ্বুটিং হৈছিলে এইখনতে কয়লাৰ শ্বুটিং হৈছিলে চব মাধুৰীয়ে নাচিছিলে ইয়াত কোনোবা এটা গানত মই কয়লাখন চোৱা নাই পিছে সেইকাৰণে ইয়াৰ এটা পইণ্টৰ নাম মাধুৰী পইণ্ট দি থৈছে এইটো কোৱা মতে বহুত বছৰ আগতে এটা ভূমিকম্প হৈছিলে সেই ভূমিকম্পত এই লেকটো হৈছিলে হ্ৰদটো হৈছিলে আমি অসমত ঘামুচি উঠিছিল আৰু ইয়াত ঠাণ্ডাত কঁপনি উঠিছে কেফে চাহ কাপ খাব লাগিব এই কাপোৰবোৰ যে মাৰি থয় মনপা জাতিয়ে মানুহে এই কাপোৰবোৰ মাৰি থয় বৰ ধুনীয়া লাগে এইটো ওপৰৰ পৰা জলপ্ৰপাত এটা বৈ আহিছে দেখিছে নহয় পুৰা আৱাজ ভৰ 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 আমি সেই ওপৰৰ পৰা আহিছিলোঁ নোচোৱা ইয়াৰ কুকুৰবোৰ দেখিছে ইমান ধুনীয়া ধুনীয়া কুকুৰ এইবোৰ ইয়ালৈ পানী আহি আছে ক'ৰবাৰ পৰা সেই জলপ্ৰপাতৰ পানীটো ইয়ালৈ আহি আছে এইফালে চাৰিওফালে পৰ্বতে আগুৰি আছে ইয়াত হিটাৰবোৰ ব্যৱহাৰ কৰে ইয়াত মানুহবোৰে এনেকৈ হিটাৰ লৈ আছে ইয়াত ভিতৰত জুই জ্বলি আছে এখন লৈ লৈ ভৰাই আছে এইটো চলাই দিব ইয়াৰ পৰা আমাক এটা গ্ৰুপ ৱাইজ লৈ যাব এতিয়া আমি যাম তাত ভিডিঅ' কৰিব নোৱাৰি এয়া বুমলা পাছৰ পৰা আহি আছোঁ বুমলা পাছ চাবলৈ মানে অলপ খোজকাঢ়ি ভিতৰলৈ সোমাব লাগে তাত ভিডিঅ' চিডিঅ' ল'ব নিদিয়ে তাৰপিছত গৈ পালোগৈ যি বৰষুণ দি দিলে এনেকুৱাই ঠাণ্ডা লাগিছে আকৌ হিটাৰ চিটাৰ লৈ অলপ গৰম কৰি এতিয়া আমি আকৌ বেক কৰি আছোঁ
এতিয়া ক'ত যা কি কথা দেখুৱাই আছো বোলক মা কচম কিছু ঠাণ্ডা দেই কিন্তু মানুহে এনেই কয় অক্সিজেন নাই আমুক নাই তামুক নাই চব নৰ্মেল অক্সিজেন পাই থাকে খালি ইয়ালৈ আহিলে অলপ কেছ টকা লৈ আহিব ইয়াত হেৰি টাৱাৰ নাই কাৰণে অনলাইন একো ট্ৰেনজেকশ্যন নহয় ইয়াত কিবা এটা খাম বুলি ক'লেও দিগদাৰ আমি মানে একচুৱেলি পইচা লৈ নাহিলোঁ একো খাবলৈ নাপালোঁ এতিয়া তলত গৈ কিবা এটা খাব লাগিব বলক গৈ আছোঁ আহিলোঁ মনেষ্ট্ৰী এইটো এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ মনেষ্ট্ৰী মানে বুদ্ধিষ্টসকলৰ 1 নম্বৰটো আৰু তিব্বতটোৱে হয় ইয়াত কিন্তু এটা লেটেষ্ট লাগিছে ঐ চঞ্চল কুকুৰবোৰ ধুনীয়া ন ইয়াৰ এই যে ইয়াত ধুনীয়া ধুনীয়া কুকুৰবোৰ আছে আৰু আমাৰ এইকেইটা কুকুৰ পাগল এনিটাইম কুকুৰৰ লগত লাগি যায় সেই মনেষ্ট্ৰীলৈ যাওঁ মনেষ্ট্ৰীটো এইটোৱেই এবাৰ আপোনালোক আহিব যিসকল অহা নাই মই তেওঁলোকক বাৰে বাৰে কৈ আছোঁ দেই এবাৰ আহিব চব কি ধুনীয়া পৰিৱেশবোৰ ইমান ভাল বুদ্ধিষ্ট আৰু কথাই বেলেগ সিহঁতি কাপোৰ বহুত ওলমাই থয় ন বুদ্ধিষ্টবোৰে সেইটো ভাল বস্তু দেই তেওঁলোকে য'তে দেখিব কাপোৰ য'ত বান্ধিব কাপোৰ ওলমাই দিয়ে লেটেষ্ট ইয়াত হয় ফেষ্টিভেল কি ধুনীয়া লাগিছে এবাৰ চাই যায় অলপ ওচৰ পৰা আকৌ দেখুৱাই আছে এই আমি সোমাই আহিলোঁ চাওকচোন এই বুদ্ধদেৱ ইয়াতে পঢ়া শুনা কৰে গোটেই এডুকেশ্যন চিষ্টেমটো তেওঁলোকৰ ইয়াতে হয় বঢ়িয়া লাগিছে ইমান ধুনীয়া গোন্ধাই আছে কাঠৰ তলটো ইয়াতে সকলোবোৰ বহে ইয়া দালাই লামা ধুনীয়া দেই বলক ইয়াৰ পৰা যাম আৰু বেলেগবোৰ দেখুৱাম এইটো চব বুদ্ধ ষ্টেচু বুদ্ধ পাৰ্ক বুলি কয় এইটো বুদ্ধ মন্দিৰ কি ধুনীয়া লাগিছে একচুৱেলি ইয়াৰ পৰা তলত দেখুৱাবলৈ গোটেই এইফালৰ পৰা গোটেই টাউনখন দেখি কিন্তু এতিয়া গোটেই মেঘ আহি আছে কুঁৱলী মেঘ বহুত ওপৰত আছে এইটো গোটেই পাহাৰেৰে আগুৰা এটা কথা কিন্তু মই আপোনালোকক কৈছোঁ মই এই ট্ৰিপটোত আহি দিল খুচ হৈ গ'ল এবাৰো মোৰ ফিল অহা নাই যে কেলে আহিলোঁ কিছুমান ঠাইলৈ গ'লে লাগে নহয় এই যে কেলে আহিলোঁ ইমান কষ্ট কৰি মেলি ইয়াত আহি মানে এতিয়া যিহেতু যদি টুৰিষ্ট লাইনত গাড়ী চলাওঁ ইয়ালৈ মই আহি থকা হ'ব এইটো আল্টিমেট লাগিলে আহি বঢ়িয়া আপোনালোক যিসকল অহা নাই সোনকালে টাৱাঙৰ প্লেন এটা কৰক আৰু মোৰ মতে বৰ বেছি বৰফত অহাতকৈ সেই সময়ত ভিৰ ভাৰ বেছি থাকে এনেকুৱা টাইমত আহিলে কি হয় চব ঠাই চব ফুৰিবলৈ পাব বৰফটো বাৰু নালাগে চাব কিন্তু বাকী চব বস্তু ইজিলি চাই আহিব পাৰিব বৰ ভিৰ ভাৰ থাকিলে বেয়া এই টাইমটো মই আহি এতিয়া কেনেকুৱা ঠাণ্ডা -10-11 চেলচিয়াছ মান আছে ডিগ্ৰী ভাল লাগিলে বঢ়িয়া বলক এতিয়া মই হোটেল যাওঁ হোটেলত গৈ কাইলৈ ৰাতিপুৱাই ওলাই ডাইৰেক্ট তিনিচুকীয়া যাম আহি আছোঁ এয়া ৱাৰ মেমৰিয়েল মোৰ গাড়ীৰ পৰা নাহিবলৈ মন যোৱা নাই ধুনীয়া লাগিছে চবটো এইবোৰ আপোনালোকে আহিব এইবোৰ চাব 62 ৱাৰ্ড কি হৈছিলে কি নাই ইয়াৰ ডিটেইলছত আছে গোটেই ইয়াৰ ভিতৰত গোটেই লিখা মেলা আছে বা চাই আহিব এইয়া 13,000 ফুটত চেলা টানেল চাই লওক ইয়াৰ ভিতৰতে যাম এইটো বহুত দীঘল এইটো আপোনালোকক দেখুৱাবৰ কাৰণে মই ৰৈ দিলোঁ আহি আছোঁ এতিয়া আমি বঢ়িয়া কিবা হাৰ্জ চাৰ্জ লিখা আছে 878 হাৰ্জ এইবোৰ আমি ৰেডিঅ'তহে পাইছিলোঁ যে ইমান হাৰ্জত ইমান ফ্ৰিকুৱেঞ্চিত ইমান হয় এইটো কিহৰ কাৰণে দিলে ৰেডিঅ' বঢ়িয়া মই ঠিকেই কৈছোঁ দেখিছে ৰেডিঅ' 87.6 হাৰ্জ বৰ্ডাৰ ৰ'ডছ অৰ্গেনাইজেশ্যন চেলা টানেল এইটো কিমান কিলোমিটাৰ বাইদা এইটো 1.5 কিলোমিটাৰ মুখখন ওলালোহি
এতিয়া আৰ্মি এজনৰ লগত কথা পাতিছিলোঁ, তেখেতে ক'লে যে এইটো খোজকাঢ়ি পাৰ হ'ব নোৱাৰি। এতিয়া সেইটোৱে টেনশ্যন, কেতিয়াবা যদি জিন্দগীত খোজকাঢ়িবলগীয়া হয় এইটো মাজেদি পাৰ হওঁ কেনেকৈ? বোলে অক্সিজেনৰ প্ৰব্লেম হৈ যায়, পাৰ হ'ব নোৱাৰে কৈছে। বাৰু যি কি নহওক নাহোঁ আৰু এইফালে। এইয়া চকীটো মাথা ওলাই গ'ল। আহিব আহিব, যিসকল অহা নাই আপোনালোক আহিব ইয়ালৈ, এবাৰ চাই যাবহি। অহাখিনিৰ কথা নকওঁ, নহাখিনিৰ কাৰণে ইমান প্ৰব্লেম একো নাই, কিন্তু ইয়াত আহিব পাৰে, ইয়াতে মজা। আৰু এটা টানেল পালোঁ, এইটো বেছি দীঘল নহয়, কিন্তু এইটো লাইট চাইট দিছে, বৰ ধুনীয়া লাগিছে দেই। ইয়াত লাইট দিছে। ইয়াত টেলিফোন বহুত দি দিছে ন, ইয়াৰ পৰা ফোন কৰিব পাৰি ন। এই ৰাস্তাটো চব কেনেকুৱা লাগিছে। মেঘ আমাৰ তলত আছে, চাওক মেঘটো আমাকে ইমান সেয়া আহি আহি বৈশাখী পাই গ'লো। তাৰপিছত আমাৰ চঞ্চলে চলাই আহিছে, ৰাতিপুৱা 6টা বজাত তাৰপৰা ওলালোঁ, একো খাবলৈ পোৱা নাই। তাৰপৰা এতিয়া আমি কিমান দেৰি আহিলোঁ, অলমষ্ট 2 ঘণ্টা আহিলোঁ, 2 ঘণ্টাতকৈ অলপ বেছি আহিলোঁ। আহি ইয়াত এতিয়া ৰৈছোঁ, ইয়াত এইটো 11,000 চামথিং এই হাইটত আছোঁ এতিয়া। ইয়াত এইখনত ৰৈছোঁ, ইয়াত চাউথ ইণ্ডিয়ান হয়, এইখনত কি কি পাওঁ কি কি নাপাওঁ চাওঁ, কিবা এটা খাওঁগৈ। মই সেই মানুহজনে চাই আছে বুলি ভাবিছিলোঁ, চোৱাচোন নিলে মানুহজনে, এইটো মূৰ্তি নহয় হা, মই আৰ্মি এজনে চাই আছে বুলি ভাবিছিলোঁ। এনিৱে বলক ভিতৰলৈ যাওঁ, কি পাওঁ চাওঁ, দেখুৱাই আছোঁ আহক। এইটুকুৰা আহি আমি ডিৰাং পালোহি। ডিৰাং এইটো মলেষ্টি ইয়াত দেখুৱাবলৈ লৈ আহিলে। চাওকচোন এইটো কেনেকুৱা লাগিছে, হা ভাল লাগিছে নাই? কেনেকুৱা লাগিছে কওকচোন। চঞ্চল বৰ ধুনীয়া ধুনীয়া জেগালৈ আনিলা দেই, হা বঢ়িয়া লাগিছে। আমাৰ যিমান যি হওক নহয়, আমাৰ এই চঞ্চল ভাইটিয়ে একদম আমাৰ জাৰ্ণিটো মজা কৰিলে। এতিয়া যাম বোকাখাটত, তাৰ ঘৰত ভাত চাত খাম। সেই বেচাটো আমাৰ 6টা মানুহৰ খানা ঠিক কৰিছে। এতিয়া তাৰ বোৱাৰী আমাক গালিয়ে পাৰে বুলি ভয় লাগিছে। গালি পাৰিব নি বাৰু বোৱাৰীয়ে? নাপায় ন। এয়া বলক ভিতৰলৈ যাওঁ। এইফালৰ পৰা উঠি আহিলোঁ, আহি এইটো চাওকচোন কেনেকুৱা লাগিছে। চাৰিওফালে পৰ্বত, চাৰিওফালে পৰ্বত চব। এইবোৰ আপোনালোক আহিব, কিন্তু মই বাৰে বাৰে কৈছোঁ, মানে একদম বাজেটত হৈ যাব, মজাকৈ আহিব পাৰিব, মজাকৈ ইয়াত ঘূৰিব। মই কৈছোঁ নহয়, একদম মনটো ভাল লাগি আহি যাব আপোনালোকৰ, মানে দুখ লাগি নাযায়। বহুত ঠাই আছে ফুৰি পেলাই অহাৰ পিছত কিবা এটা ভাল নালাগে, যে এইটো ভাল নালাগিলে সেইটো ভাল নালাগিলে। কিন্তু এই টাৱাং ট্ৰিপটো যদি আহে আপোনালোকৰ বেয়া একো নালাগে। ফুল চক মোৰ বেকগ্ৰাউণ্ডত গোটেই ফুল, বলক দেখুৱাই আছে ফুল চক। ধুনীয়াকৈ থৈছে চব ফুল। বলক চাওক ফুল, এখেতে গোটেইখিনি ইয়াত চোৱা মেলা কৰে। এইটো ইয়াৰ ভিতৰতে এবাৰ দেখুৱাই দিওঁ। এই ভিতৰবোৰ চবৰে একেই থাকে।
কালি হা ইয়াতকৈ পিয়ৰ পানী আৰু নাই মিনাৰেল ৱাটাৰ খোৱাতকৈ ইয়াৰ পানী খাব কেনেকুৱা টেষ্টি পানী ভৰাব লাগিব কেনেকৈ ভৰাওঁ হেই তেনেকে নহ'ব তিতি যাবা ইয়াতকৈ পিয়ৰ পানী নাই আৰু মজা পানী হ'ব এই পানীটো লেতেৰা লাগিছে নেকি আছে পানী পুৰা ভৰ্তি আছে কিন্তু ইয়াৰ পানী খাম আমি কেনেকুৱা লাগিছে জেগাটো চবটো গাড়ী আহি আছে সেইকাৰণে আমাৰ ইয়াৰ পৰা পানী ভৰাই ল'লোঁ বহুত কুঁৱলী পৰিছে ভালুকপুং পাম আৰু আমি বেছি দূৰ নাই এনেকুৱা কুঁৱলী পৰিছে আগফালৰ পৰা মানে একোৱে নেদেখি দেখিছে না আগৰ গাড়ী এখন গৈ আছে সেইখনে দেখি ইয়াত কেমেৰাত অলপ বেছি দেখি আমি সিমান দেখা নাই কেমেৰা নিচিনা এতিয়া কিমান ফুট ওপৰত আছো আন্দাজ 4000 ফুট ওপৰত আছো এইবোৰ গাড়ী এৰি আছে দেখিছে বৰষুণ দি আছে বৰষুণত তাল চব কষ্ট আছে ইয়াত ইমান সহজ নহয় গাড়ী চলোৱা কষ্টকৰ ইয়াত এটাই ভাল চব গাড়ী নিজৰ নিজৰ লাইনত চলে তাৰমানে আপুনি যদি ভুল চলায় তেতিয়াহে আপোনাৰ বিপদ হ'ব আপুনি নিজৰ লাইনত গৈ থাকক কোনো টেনশ্যন নাই বিন্দাছ গৈ থাকিব এইখন AS12 তেজপুৰ গাড়ী যেন পালোঁ পুৰা চলাইছে ছাৰে চলাব এনেই পটকৈ মুখখন ঘূৰাই দিয়ে এইটো বৰ আৰু নুঘূৰাবা সি বেছি মুখ এইফালে ঘূৰাব লাগিলে আমি মুখ ঘূৰাবলৈ টাইম নাপাম ক'ত পৰিমগৈ গৈ পেলাই ঠিক নাই ব'লা গৈ থাকে এই আহি আকৌ ভালুকপুং পাই গ'লোহি ইয়াতে কিবা অকণমান খাওঁ ভাত লগ এতিয়া দিনৰ 2:08 হৈছে কিবা এটা খাই লওঁ খাই পেলাই আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ ৰ'ব টাৱাঙৰ পৰা আহি পাই গ'লো ঘৰ পোৱাৰ পিছত মানে ভিডিঅ'টো শেষ কৰিব পৰা নাছিলোঁ জানে ইটো সিটো কামত লাগিছিলোঁ এতিয়া আছোঁ মই ডিব্ৰুগড় এয়াৰপৰ্টত গৈ আছোঁ পাঞ্জাৱ ইয়াৰ এই ভিডিঅ'টো আপুনি টাৱাঙৰ পৰা অহা ভিডিঅ'টো একচুৱেলি সিদিনা ৰাতি দেৰি হৈ গ'ল আৰু পিছৰখিনি মই ল'ব নোৱাৰিলোঁ ইয়াতে শেষ কৰি দিছোঁ কেনেকুৱা পালে কি নাপালে আপোনালোকে মোক জনাব কিন্তু টাৱাং আপোনালোকে এবাৰ যাব গৈ ভাল লাগিলে যিসকল যোৱা নাই মই সকলক কৈছোঁ যিসকল গৈছে তেওঁলোকে নালাগে বাৰু যিসকল যোৱা নাই বিন্দাছ যাব পাৰে নিজৰ গাড়ী লৈ গ'লে আৰু ভাল এনিৱে ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাই আছোঁ